বাহ পুষ্পা বাহ কি শিকাই দিছা অসমত এইবাৰ পুষ্পা ওলাইছে কাৰণ এইবাৰ অসমত পুষ্পা চিনেমাৰ আৰ্হিত সাংঘাতিক ষ্টাইলত টেইলাৰৰ ভিতৰত চন্দন কাঠ লৈ গৈছে চুৰাং চন্দন এনেধৰণে কঢ়িয়াই দিয়া আৰক্ষীয়ে ধৰা পেলাইছে আৰক্ষীয়ে চিনেমাৰ কাইদাৰে গৈ অভিযান চলাইছে বুলি জানিব পৰা গৈছে সফল অভিযান এই মুহূৰ্তত পুষ্পাকো ধৰিছে কাঠো জব্দ কৰা হৈছে আৰু জব্দ হোৱা কাঠখিনি কোটি টকাৰ বুলি জানিব পৰা গৈছে কাঠৰ কুন্দা জব্দ কৰিছে এক গাড়ী এই মুহূৰ্তত খেউটি আপডেট আমি জনাব বিচাৰিছো পুষ্পাই সঁচাকৈ শিকাই দিছে পুষ্পাৰ দৰে হ'ব বিচাৰিছে বহুতে নিজকে পুষ্পা বুলিয়ে ভাবি লৈছে পুষ্পাৰ কাইদাত আৰম্ভ কৰি দিছে ব্যৱসায় এবাৰ অসমত পুষ্পা চিনেমাৰ আৰ্হিত বৃহৎ চুৰাং কাঠৰ সিন্ডিকেট চলিছে সাংঘাতিক ষ্টাইলত টেইলাৰৰ ভিতৰত চন্দন কাঠ লৈ যোৱা দেখা পোৱা গৈছে এই মুহূৰ্তত আৰক্ষী অভিযান চলাই ধৰিছে এখন গাড়ী চিৰাং জিলাৰ কাজল গাঁৱৰ পৰা গুৱাহাটীৰ সোনাপুৰলৈ আনি থকা অৱস্থাত ৰাজপথতে আৰক্ষীয়ে ধৰা পেলাইছে ঘেৰি ধৰিছে বাহনখন গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰিছে কাঠৰ কুন্দাসহ টেইলাৰখন শেহতীয়া বিগ ব্ৰেকিং আমাৰ সাংবাদিকে জনাইছে কাঠখিনি প্ৰায় কোটি টকাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে বৰ্তমান এই সন্দৰ্ভত উল্লেখ কৰিছে সকলো কথা জব্দ কৰা কাঠৰ কুন্দাবোৰ চন্দন কাঠ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ হৈছে তদন্ত টেইলাৰ এখনৰ ভিতৰত ৰঙা কাঠৰ কুন্দা সকলোৱে কৈছে চন্দন কাঠ চিমলাগুৰিৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত কাঠবোৰ জব্দ কৰিছে বৰপেটা ৰোডৰ সমীপৰ চিমলাগুৰিত জব্দ কৰা হয় চুৰাং চন্দন কাঠৰ এখন বাহন টেইলাৰ বাহনৰ ভিতৰত লৈ অনা হৈছিল এইবোৰ কাঠ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিমলাগুৰি পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত সফল অভিযান হৈছে চালবাৰী মহকুমাত দণ্ডাধীশ নীলাংকৰ দাস মহকুমা আৰক্ষী বিষয়া দেৱাশিষ কায়স্থৰ উপস্থিতিত কাঠসমূহ জব্দ কৰা হৈছে বিটিআৰৰ চিৰাং জিলাৰ কাজল গাঁৱৰ পৰা গুৱাহাটীৰ সোনাপুৰলৈ কঢ়িয়াই অনাৰ পথতে জব্দ কৰে চুৰাং চন্দন কাঠৰ কুন্দাবোৰ জব্দকৃত টেইলাৰখনৰ চালক আৰু হেণ্ডিমেনক এই মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে শেহতীয়া দৃশ্যাংশ আহিছে এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিম এক্সক্লুচিভ দৃশ্য চাওক এয়া পুষ্পা চিনেমাৰ কাইদাত এনেধৰণে ৰঙা চন্দন কাঠ কঢ়িয়াই নিয়া হৈছে ৰঙা কাঠৰ কুন্দা সকলোৱে কৈছে চন্দন কাঠ ৰঙা চন্দন বুলি ক'লে সকলোৱে জানে এক টুকুৰাৰে মূল্য কিমান কোটি টকাৰ কাঠ আছে বুলি জানিব পৰা গৈছে ইয়াত আৰক্ষীয়ে সতৰি কৰিছে বৃহৎ অভিযান চলিছে দেখিবলৈ পাইছে আৰক্ষীৰ এটা বৃহৎ দল এনেধৰণে চানবিন আৰম্ভ কৰিছে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে পুষ্পা চিনেমাৰ দৰে এনেধৰণে চলিছে ব্যৱসায় পুষ্পাই সঁচাকৈ সকলোকে শিকাই দিছে বহুতে এতিয়া নিজকে পুষ্পা বুলিয়ে ভাবি লৈছে কাঠৰ ব্যৱসায় কৰা বহুলোকে নিজকে পুষ্পা বুলিয়ে ভাবিছে আৰু পুষ্পা চিনেমাত যেনেধৰণৰ টিক্সবোৰ দেখুৱাই তেনেকুৱা টিক্সে আপোনাইছে বহুতে এনেধৰণে অভিযান চলোৱা দেখা পোৱা গৈছে আৰু আমাৰ অসমতো পুষ্পা ওলাইছে এয়া আমি দেখুৱাইছো দেখিবলৈ পাইছে শেহতীয়া দৃশ্যাংশ পুষ্পা চিনেমাৰ কাইদাৰে এনেধৰণে অভিযান চলাইছিল পুষ্পা চিনেমাৰ কাইদাৰে ব্যৱসায় কৰিছিল একাংশ লোকে কাঠৰ কুন্দা জব্দ কৰা হৈছে ৰঙা কাঠৰ কুন্দাবোৰ দেখি আৰক্ষী হতচকিত হৈছে এইবোৰতো চন্দন কাঠ ৰঙা চন্দন হলে ক'ত পালে তেওঁলোকে কেনেধৰণে স্মগলিং কৰিছে কেনেধৰণে তেওঁলোকে চলাইছে এই ব্যৱসায় তাক লৈ বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ইয়াৰ শেহতীয়া দৃশ্যাংশ এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো সাংঘাতিক ষ্টাইলত টেইলাৰৰ ভিতৰত ৰঙা চন্দন লৈ গৈছিল পুষ্পা চিনেমাৰ কাইদাৰে ঠিক তেনেকুৱাকৈ ব্যৱসায় আৰম্ভ কৰিছিল তেওঁলোকে হয়তো ভাবিছিল এনেধৰণে ধনী হৈ যাম পুষ্পাৰ দৰে ৰাজ কৰিম আৰু এয়া আৰক্ষীৰ জিম্মাত অসমৰ পুষ্পা এয়া দেখুৱাইছো আমি শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে দণ্ডাধীশৰ উপস্থিতিত বিশেষ অভিযান চলিলে আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই সফল অভিযান চলাইছে বৰ্তমান সময়ত এক গাড়ী ৰঙা কাঠৰ কুন্দা জব্দ কৰা হৈছে আৰক্ষীয়ে বৰ্তমান সন্দেহ প্ৰকাশ কৰিছে এই কাঠখিনি চন্দন কাঠৰে হয় লগতে কোটি টকাৰ মূল্যৰ বুলি জানিব পৰা গৈছে এই কাঠখিনি আৰু এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছো বৰ্তমান যিগৰাকী ট্ৰাক ড্ৰাইভাৰ তেওঁক জেৰা চলোৱা হৈছে সমান্তৰালকৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছো আপোনাক বিয়লিৰ সময়ত এই বিশেষ অভিযানৰ সফল পৰিণতি আৰক্ষীয়ে জব্দ কৰিছে এখন টেইলাৰ যিখনৰ ভিতৰত আছে ৰঙা কাঠৰ কুন্দা আৰক্ষীয়ে কৈছে এয়া নিশ্চয় ৰঙা চন্দন যদি হয় নিশ্চয় এয়া কোটি টকাৰ কাঠ আছে দুটাকৈ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাব বিচাৰিছো ইতিমধ্যে আমি গম পাইছিলোঁ কি এটা নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন ট্ৰেইলাৰে কিবা ইলিগেল বস্তু স্মাগলিং কৰি বুলি মানে আমাৰ কাজলগাঁও ফালৰ পৰা ইফালে লৈ যাব আছিলে চ' আমাৰ SDPSৰে এইটো চিজ কৰিছিলে যোৱাকালি ৰাতি সেইমতে মই ইনফৰ্মেশ্যন পালোঁ আজি আৰু এইটো খুলিবলৈ যেহেতু মেজিষ্ট্ৰেট দৰকাৰ হয় সেইকাৰণে মই আহিছোঁ আৰু এইটো ইতিমধ্যে আপোনাৰ সন্মুখতে আছে কি আছিলে এইটো আমি ছাছপেক্ট কৰিছোঁ চন্দন কাঠ নহ'লে আমাৰ সেগুন কাঠ হ'ব চ' এইটো আমি এতিয়া যি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগে সেইখিনি কৰি আমি এইটো চিজ কৰি ল'ম এইটো আমি ড্ৰাইভাৰক সোধামতে ড্ৰাইভাৰে ট্ৰাকটো কাজলগাঁৱৰ পৰা উঠাইছে তাক কাজলগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ পৰা মালটো এইটো আমাৰ আপাৰ আছামৰ ফালে যোৱা কথা এনেকৈ ড্ৰাইভাৰজনে কৈছে গাড়ী কাগজ নাছিলে গাড়ী একোৱে নাছিলে
চ' আমি সেই মানে ইনফৰ্মেশ্যনটো পাই গাড়ীটো চিজ কৰা হ'ল। চ' এইখিনিয়ে আৰু এইটো মানে এতিয়া আমি গম নাপাওঁ কিমান কোটি হয়, কিন্তু এতিয়া আমাৰ পুলিচ ডিপাৰ্টমেণ্টে যি কৰে আৰু লগতে যি প্ৰচিডিউৰেল যেনেকৈ কৰিব লাগে সেইকাৰণে পুলিচে কৰিব। আৰু এইটো ছাছপেক্ট কৰা মতে চন্দন হ'ব পাৰে, চালকাটো হ'ব পাৰে, চন্দনো হ'ব পাৰে। মানে আমি এতিয়াও ভালকৈ এইটো মানে যোন জানে, মই একচুৱেলি এইটো ইমান ভালকৈ নাজানো কি কাৰ্ড হয়। তদন্ত কৰাৰ পিছত আপুনি এইটো মানে আমি ক'ব পাৰিম। আৰু এনেকৈতো এইটো আমাৰ বাক্সা জিলা পুলিচ আৰক্ষী আৰু বাক্সা জিলা পুলিচ চিভিল এডমিনিষ্ট্ৰেশ্যন দুটা লগ লাগি আমি এইটো অভিযানটো চলাওঁ। নাই, পলোৱা নাই, ড্ৰাইভাৰজন আছে। কাটিব লগা হৈছে মানে যিহেতু আমি কল কৰিছিলোঁ গাড়ী মালিকক চাবিটো দিবলৈ। চ' চাবিটো মানে আমি উপলব্ধ কৰিব পৰা নাই চাবি, সেইকাৰণে কাটিব লগা হ'ল। মোৰ নাম ৰংবীৰ ৰয়। মালখিনি ক'ৰ পৰা আছে? মালটো মইতো নাজানো, মইতো কাজলগাঁৱত গাড়ী পাম্পত খাৰা আছিল, ভাৰত পাম্পত। তাৰ পৰা কেইদিন তিনিদিন হ'ল খাৰা হোৱা গাড়ীটো। মই কালি ঘৰৰ পৰা ওলালোঁ, আবেলি মৰ্ণিঙত ওলালোঁ 10টা বজাত। গাড়ীৰ ইয়াতে পালোঁ মই 12টা বজাত। তাৰপিছত ইয়াৰ পৰা কাজলগাঁৱৰ পৰা মোক মানে ডাউট লাগি আছে যে গাড়ীটো ড্ৰাইভাৰ কিয় কাৰণে চাৰিল, কিয় পইচাৰ কাৰণে কিবা প্ৰব্লেমৰ কাৰণে চাৰিল নেকি। তাৰপিছত মই আহিলোঁ, এইটো মানে ডাউট লাগি আছে, কনফাৰ্ম কৰি আছে। তাৰপিছত ইয়াতে অহাৰ লগে লগে মোক প্ৰশাসনে এইটো সোণাপুৰৰ কথা ক'ল। এইটো নাজানো মই, একো নাই। মোকতো মালিকে পঠাইছে বিহাৰ, চন্দন নামটো জানো, কিন্তু টাইটেলটো নাজানো। ঘৰটো হ'ল বিহাৰ, তাৰ ঘৰটো বিহাৰ। সেইটো মই এতিয়াহে জানিলোঁ চেগুন কাঠ বুলি, মই নাজানো ছাৰ। নাগা মালিকৰ নামটো চন্দন কিবা লিখে। কাঠটো চেগুন কৈ আছে। ডুপ্লিকেট নে অৰিজিনেল এইটো নাজানো ছাৰ। মই ড্ৰাইভাৰ বোলে পলাইছে, মইতো নাজানো যে কিহৰ পৰা পলাইছে নাপাইছে। মোকতো কল খালি যে আপোনাৰ সোণাপুৰটো পঞ্চাই দিব লাগে গাড়ীটো। মই সোণাপুৰ পঞ্চাই ঘৰত গ'লোঁ হয়। ড্ৰাইভাৰ পলাইছে নে কি এইটো নাজানো। 3 দিন বহি আছে পাম্পত। তাৰপৰা মোক ঘৰত ফোন কৰি